মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, যিসকল মহিলা তিনিটা স্থানত যায়, তিনি ঠাইলৈ যায়, সেইসকল মহিলাৰ কোনো ইবাদত বন্দেগী আল্লাহৰ দৰবাৰত কবুল নহয়। কোনো তসবিহ, তাহলিল, কোরআন কারীমৰ তিলাওয়াত, তাহাজ্জুদ কোনো কিছু আল্লাহৰ দৰবাৰত কবুল নহয়। কোনো নেক আমল আল্লাহ তাআলাই কবুল নকৰে। সেইসকল মহিলাৰ সংসাৰত বৰবাদী আহে, আল্লাহৰ পক্ষৰ পৰা গজব আহে। সেই সংসাৰত কোনোদিন শান্তি নহয়, ৰহমত বৰকত নাথাকে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমাৰ যিসকল মা ভনী এই তিনি স্থানলৈ যায়, তিনিটা ঠাইলৈ যায়, সেইসকলক সাৱধান কৰক। আমাৰ মা ভনীসকল এই তিনিটা স্থানলৈ কোনো দিনেই নাযাব, তেতিয়াহ'লে আপোনাৰ জীৱনৰ সকলো নেক আমল, যিমান আমালে সালিহা আছে, সকলোবোৰ বৰবাদ হৈ যাব। এতিয়াও সময় থাকোতে আপুনি সাৱধান হৈ যাওক। এই তিনিটা স্থানলৈ জীৱনত কোনো দিনে আপুনি নাযাব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, আদ-দুনিয়া কুল্লুহা মাতা ওয়া খায়রু মাতা'iহা আল-মারআতুস সালিহা। এই দুনিয়াৰ যিমান বস্তু আছে সকলোবোৰ ভোগৰ বস্তু, সকলোবোৰ সম্পত্তি হয়। মানুহে ভোগ কৰাৰ কাৰণে আল্লাহ তাআলাই এই দুনিয়াৰ সকলো বস্তু সৃষ্টি কৰিছে। আৰু দুনিয়াৰ সকলো নাজ নিয়ামতৰ ভিতৰত শ্ৰেষ্ঠ নিয়ামত হৈছে নেককাৰ মহিলা, নেককাৰ নাৰী। যি পৰিয়ালত নেককাৰ মহিলা থাকে, পাক পবিত্ৰ আমলে সালেহা কাৰণেৱালী মহিলা থাকে, সেই সংসাৰত আল্লাহ ৰব্বুল আলামিনৰ পক্ষৰ পৰা ৰহমত বৰকত আহে, সেই সংসাৰত শান্তি আহে। আৰু যেতিয়া সেই মহিলা, সেই নাৰী যেতিয়া বৰবাদ হৈ যায়, সেই সংসাৰ বৰবাদ হৈ যায়, সমাজ বৰবাদ হৈ যায়। আল্লাহ ৰব্বুল আলামিনে আমাৰ মা ভনীসকলক বহুত সন্মান দিছে, কিন্তু সেই স্থানত নিজৰ লেভেলত থাকিব লাগিব। যেতিয়া নেকি সেই হদুদ পাৰ কৰে, সেই দায়ৰা যেতিয়া অতিক্ৰম কৰি আগবাঢ়ি যায়, যেতিয়া গুনাহত লিপ্ত হয়, তেতিয়া এই মহিলাই, সেই নাৰী, এই গোটেই পৰিয়ালৰ বৰবাদীৰ কাৰণ হৈ যায়। এগৰাকী নেককাৰ মহিলা 4জন পুৰুষক আল্লাহৰ জান্নাতলৈ লৈ যাব পাৰে। যদি নেককাৰ হয়, তেতিয়া তেওঁ 4জন পুৰুষক, দায়িত্ববান, তেওঁৰ স্বামীক, ডাঙৰ পুতেকক, নিজৰ বাবাক, নিজৰ ককায়েকক তেওঁ জান্নাতলৈ লৈ যাব পাৰে। কিন্তু সেইগৰাকী মহিলা যেতিয়া বদকাৰ হয়, গুনাহগাৰ হয়, সেই মহিলাগৰাকী এই দায়িত্ববান ব্যক্তিসকলক জাহান্নামতো লৈ যাব পাৰে। সেইকাৰণে আমাৰ মা ভনীসকল যেতিয়া নেকি পবিত্ৰ হ'ব, আমলে সালেহা কৰিব, ভাল কাম কৰিব, গুনাহৰ পৰা বাচি থাকিব, তেতিয়া আমাৰ আনেৱালা প্ৰজন্ম, আমাৰ ভৱিষ্যত প্ৰজন্ম ভাল হ'ব। আৰু তাৰ কাৰণে আমি প্ৰত্যেকজন দায়িত্ববান ব্যক্তিয়ে নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব। আমি নিজেই যদি বেয়া হওঁ, তেওঁলোকক আমি কোনো তালিম দিব নোৱাৰিম। আমিও পবিত্ৰ হ'ব লাগিব, তেতিয়া আমাৰ মা ভনীসকল পবিত্ৰ হ'ব। যিসকল মহিলা এই তিনিটা স্থানত যাব, তিনিটা ঠাইলৈ ভ্ৰমণ কৰিব, সেইসকল মহিলাৰ কোনো নেক আমল আল্লাহৰ দৰবাৰত গ্ৰহণযোগ্য নহয়। দান, খয়ৰাত, সদকা, তসবিহ, তাহলিল, তাহাজ্জুদৰ নামাজ, কোনো কিছু আল্লাহৰ দৰবাৰত কবুল নহয়। সেইকাৰণে সাৱধান হৈ যাওক। আমাৰ মা ভনীসকল এই তিনিটা স্থানত কোনো দিনেই নাযাব। 1 নম্বৰ হৈছে আল্লাহ রাব্বুল আলামিন কোরআন কারীমের সূরা মাইদাত এইদরে ইরশাদ করে, ইয়া আইয়ুহাল্লাযীনা আমানু ইন্নামাল খামরু ওয়াল মাইসিরু ওয়াল আনসাবু ওয়াল আজলাম রিজসুম মিন আমালিশ শাইতান ফাজতানিবুহু লাআল্লাকুম তুফলিহুন। হে মুমিন সকল, তোমালোকে মদ নাখাবা, মদ তোমালোকে নাখাবা, জুয়া নেখেলিবা, আনসাব মূৰ্তিৰ আগত জানুৱাৰ বলি দিয়া মুছলমান সকলৰ আকীদাৰ খিলাফ হয়। আল্লাহ ৰাব্বুল আলামিনে মানা কৰিছে, আল্লাহ ৰাব্বুল আলামিনে নিষেধ কৰিছে। আল আজলাম, তোমালোকে কাহিন, গণকৰ ওচৰত নাযাবা। ভৱিষ্যত গণনা যিসকলে কৰে, গণনা কৰে, তোমাৰ ভৱিষ্যতত কি হ'বলৈ গৈ আছে। আমাৰ কিছুমান পুৰুষসকলো যায়, কিন্তু বেছিভাগ মা ভনীসকল এই কামত লিপ্ত আছে।
ভৱিষ্যত বাণী যিসকলে কৰে, যিসকলে গণনা কৰে, সেইসকলৰ ওচৰত যায়। সাৱধান আমাৰ মা ভনীসকল, কোনো দিনে এই কাম নকৰিব। আপুনি যদি মাথো গণকৰ ওচৰত যায় আপোনাৰ ভৱিষ্যত জানাৰ কাৰণে, আপোনাৰ ভৱিষ্যতত কি হবলৈ গৈ আছে, আপুনি যদি মাথো যায়, যোৱাৰ কাৰণেই আপোনাৰ 40 দিনৰ যিমান নেক আমল আছিল সকলো বৰবাদ হৈ যাব, নাউজ বিল্লাহ। আৰু যদি বিশ্বাস কৰে, যি ভৱিষ্যতবাণী কৰিলে, আপোনাৰ হাতৰ ৰেখা চাই, হাত চাই কলে, কিবা কৰি চালনা দি কলে, কিবা অংক পাতি কলে, বোলে তোমাৰ ভৱিষ্যত ইটো হব সিটো হব, তুমি এইটো নকৰিবা সেইটো নকৰিবা, আৰু আপুনি ইমান আনি ললে, বিশ্বাস কৰি ললে, তেতিয়াহলে আপুনি এয়া শিৰিক কৰিলে। আপুনি তওবা কৰিব লাগিব, নতুনকৈ আপুনি কলিমা পঢ়িব লাগিব। সাৱধান, যদি আপুনি এই কামত লিপ্ত হৈ আছে, আপুনি যদি ভৱিষ্যত জানাৰ কাৰণে যদি গণকৰ ওচৰত গৈ আছে, এতিয়াও বন্ধ কৰক, তওবা কৰক, নহলে জীৱনৰ সকলো নেক আমল বৰবাদ হৈ যাব। কোনো ইবাদত বন্দেগী আল্লাহৰ দৰবাৰত কবুল নহয়। আপোনাৰ সংসাৰত অশান্তি থাকিব, আল্লাহৰ গজব নামি আহিব। ভৱিষ্যত, আমাৰ ভৱিষ্যতত কি আছে একমাত্ৰ আল্লাহই জানে। কোনো কাহিন, কোনো গণকে আপোনাৰ ভৱিষ্যতত কি হবলৈ গৈ আছে কব নোৱাৰে। আমি অমুছলিম সকলৰ কথাটো নকওঁ, তেওঁলোকৰ আকীদাটো তেওঁলোকৰ আকীদা, তেওঁলোকৰ যি বিশ্বাস সেইটো তেওঁলোকৰ বিশ্বাস, কিন্তু ইছলামী আকীদাৰ বিপৰীত হয়। আপুনি এজন মুছলমান হৈ এনেকুৱা বিশ্বাস ৰাখিব নোৱাৰে। আপুনি যদি এনেকুৱা কৰি আছে, এতিয়াও বন্ধ কৰক আৰু তওবা কৰক, নহলে জীৱনৰ সকলো নেক আমল বৰবাদ হৈ যাব। 1 নম্বৰ। 2 নম্বৰ হৈছে, যিসকল নাৰী বেগানা পুৰুষৰ সংগত থিয়েটাৰ, মেলা, নাচ গানত যাই লিপ্ত হয়, তেওঁলোকৰ জীৱনৰ নেক আমল বৰবাদ হৈ যায়, জীৱনত অশান্তি নামি আহে। এগৰাকী মুছলমান মহিলা গায়ৰ মেহৰুম অৰ্থাৎ বেগানা পুৰুষৰ সংগত, নাচ গানত, থিয়েটাৰত এইবোৰত যাব নোৱাৰে, এইবোৰ নাজাইজ হয়। হালাকে আজিৰ সমাজত দেখা পোৱা যায়, আমাৰ চকুৰ আগত, যে কিছুমান অল ফেমিলি, মাক বাপেক, ল'ৰা ছোৱালী, বোৱাৰী, আই নাতি লৈ থিয়েটাৰ চাই আছে। কোনোবা ল'ৰা ছোৱালী অৰ্ধ উলংগ হৈ নাচি আছে, গাই আছে, গোটেই ফেমিলিয়ে একেলগে চাই আছে। লাজ চৰম একো নাই, লাজ চৰমটো লাজ চৰমে, সেইখিনিতো নাই। কিন্তু আকৌ কোনোবা এজনে যদি নামাজো পঢ়িছে, সেইবোৰ নামাজ পঢ়া, ইবাদত কৰা, দান খয়ৰাত কৰা, সেইখিনিও বেকাৰ কৰিলে, সেইখিনিও বৰবাদ কৰিলে। আপুনি এজন মুছলমান হৈ, আপুনি যেতিয়া নিজে ঘৰৰ এজন গাৰ্জেনে নিজৰ বিবিক, ছোৱালীক, বোৱাৰীক, নাতিক লৈ যেতিয়া আপুনি থিয়েটাৰ চাই, নাচ গান চাই, তেতিয়াহলে তেওঁলোককতো আপুনি শাসন কৰিব নোৱাৰে। নিজেও ডুবিলে আৰু সকলো ফেমিলিক লৈ আপুনি ডুবিলে। সাৱধান, এই কাম কোনোদিনেই নকৰিব। সময় থাকোতে এতিয়াও তওবা কৰক। আমি এতিয়াও সময় থাকোতে তওবা কৰিব লাগে আৰু বাচি যাব লাগে। আমাৰ মা ভনীসকল, ঘৰৰ ফেমিলিৰ কোনেও এনেকুৱা কৰ্মত আমি লিপ্ত হব নালাগে, নহলে টুটা ফাটা যিখিনি ইবাদত বন্দেগী আমি কৰো, সেইখিনিও অথলে গ'ল, সেইখিনিও বেকাৰ হৈ গ'ল। 3 নম্বৰ, যিটো ভুল আপুনি নকৰিব, যি ঠাইলৈ নাযাব, সেয়া হৈছে অমুছলিম সকলৰ ধৰ্মীয় পূজা আৰাধনাত আপুনি যাব নোৱাৰে। হালাকে দেখা পোৱা যায় যে বহুত মুছলমান মহিলা, ছোৱালী, বোৱাৰী এইবোৰত যায়, তেওঁলোকৰ ধৰ্মীয় পূজাত সেইবিলাকত যায় আৰু সেৱাও কৰে। তেওঁলোকে কৰি আছে, তেওঁলোকৰ কথা, তেওঁলোকৰ এটা ধৰ্মীয় আকীদা, এইটো তেওঁলোকৰ আকীদা, তেওঁলোকৰ বিশ্বাস। আপুনি এজন মুছলমান হৈ আল্লাহৰ ওপৰত ইমান আনা বুলি কৈছে, নবীৰ উম্মত হোৱা বুলি আপুনি কৈছে, আপুনি নামাজো পঢ়ে, আকৌ আপুনি পূজাতো যায়, আপুনি এজন মুছলমান, প্ৰকৃত মুছলমান হ'ব নোৱাৰে। যদি আপুনি এনেকুৱা কৰ্ম কৰিছে, যদি আপুনি এনেকুৱা কৰ্মত লিপ্ত হৈছে, এতিয়াও সময় থাকোতে তওবা কৰক। আপুনি এতিয়াও তওবা কৰিব লাগিব, সাৱধান হৈ যাব লাগিব, নহলে জীৱনৰ সকলো নেক আমল বৰবাদ হৈ যাব। কোনো ইবাদত বন্দেগী, তাহাজ্জুদৰ নামাজ, দান খয়ৰাত, হজ, কোনো কিছু কবুল নহয়।
আল্লাহ ৰাব্বুল আলামিনে আমাক সকলো মুমিন মুছলমানক, আমাৰ মা ভনী সকলক সকলো ধৰণৰ পাপ কৰ্মৰ পৰা বাচি থকাৰ তৌফিক দান কৰক, দ্বীনৰ সহি সমজ আমাক সকলোকে দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।